আমি প্ৰায় আজি 6টা বছৰ গণতন্ত্ৰ দিৱস উপলক্ষে আমি এই খেলখন অনুষ্ঠিত কৰি আহিছোঁ। বৰহম আলহাজ লাল মহম্মদ চৌধুৰী সোঁৱৰণি বঁটাৰ পূব চেঁচামুখ ভাইটি ক্লাবৰ উদ্যোগত আমি এই খেলখন অনুষ্ঠিত কৰি আহিছোঁ। আমাৰ এই খেলখনৰ জৰিয়ে আমাৰ যাতে ক্ৰীড়া জগতখনত মানে এটা সুস্থ পৰিৱেশ বৃদ্ধি পায় তাৰ কাৰণে আৰু উঠি অহা প্ৰজন্মই যি ধৰণে আজিৰ তাৰিখত সমাজখনত নিচাযুক্ত সামগ্ৰী মদ ভাং ড্ৰাগছ আদি কৰি এই সামগ্ৰী এইবিলাক বস্তু সেৱন নকৰি তেওঁলোকক এইবিলাক বস্তুৰ পৰা আঁতৰাই ৰখাৰ কাৰণে আমি এই প্ৰচেষ্টা হাতত লৈছোঁ, যাতে ক্ৰীড়াৰ মাধ্যমেৰে আমি আমাৰ সমাজখনক এটা সুস্থ সমাজ হিচাপে গঢ় দিব পাৰোঁ। তাৰ কাৰণে আমি এই প্ৰচেষ্টা হাতত লৈছোঁ আৰু প্ৰতিটো বছৰে আমি এই ধৰণৰ অকল ফুটবলেই নহয় বিভিন্ন খেল ধেমালিৰে আয়োজন কৰাৰ আমি প্ৰচেষ্টা হাতত লৈছোঁ আৰু আমাৰ এই অঞ্চলটোৰ ল'ৰা ছোৱালী উঠি অহা প্ৰজন্মই যাতে আমাৰ এই খেলৰ প্ৰতি আগ্ৰহ হয়, অনাগত ভৱিষ্যতত যাতে আমাৰ এই তেওঁলোকৰ যি ক্ৰীড়াশৈলী এই ক্ৰীড়াশৈলী আমাৰ গ্ৰাম্য লেভেলতে স্তব্ধ হৈ নাথাকি আমাৰ ৰাজ্যিক পৰ্যায়ত হওক, ৰাষ্ট্ৰীয় পৰ্যায় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে যাতে এই বিশাল ডাঙৰ ষ্টেডিয়ামসমূহত জনসাধাৰণৰ মাজত সেই জনসমুদ্ৰৰ মাজত যাতে তেওঁলোকে খেল খেলাৰ নিজকে মানে সৌভাগ্য আৰু যোগ্য কৰি তুলিব পাৰে, তাৰ কাৰণে আমি আচলতে নতুন প্ৰজন্মক লৈ এনেধৰণৰ এটা চিন্তা চৰ্চা কৰিছোঁ আৰু এনেধৰণৰ অনুষ্ঠানবিলাক আমি পাতি আহিছোঁ আৰু অনাগত ভৱিষ্যততো আমি নতুন প্ৰজন্মক লৈ নতুন প্ৰজন্মৰ হকে আমি এই ধৰণৰ অনুষ্ঠানবিলাক পাতি থাকিম বুলি আমি আশাবাদী। লগতে আমি আমাৰ এই আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়ে মই সংবাদ মাধ্যমৰ কৰ্মী বন্ধুসকলক মোৰ তৰফৰ পৰা আৰু আমাৰ ভাইটি ক্লাবৰ তৰফৰ পৰা নতুন বছৰৰ আন্তৰিক অভিনন্দন জনাইছোঁ। তেওঁলোকে যেন এই নিউজৰ বাৰ্তা গোটেই ৰাজ্যবাসীক দিয়ে, ৰাজ্যবাসীলৈ তেওঁলোকে প্ৰেৰণ কৰে, এইখিনিয়ে মই আশা কৰি মই পুনৰবাৰ সংবাদ মাধ্যমৰ কৰ্মীসকলক দুদিনীয়া খেল পাতিছিলোঁ 25-26 জানুৱাৰী। প্ৰায় 22টা দলে অংশগ্ৰহণ কৰিছিলে। আমি প্ৰথম দিনা 25 জানুৱাৰীৰ দিনা আমি গোটেই দিনজোৰা কাৰ্যসূচীৰে চলাইছিলোঁ আৰু আজি আমি 26 জানুৱাৰীৰ দিনাখন আমি নৈশভাৱে আমি খেলখন অনুষ্ঠিত কৰিছোঁ। যথেষ্ট হেতা ওপৰা খেল চোৱাৰ যথেষ্ট আগ্ৰহেৰে এই নিশাৰ ভাগতো মানে এই শীতৰ প্ৰকোপতো তেওঁলোকে নেওচি এই খেল উপভোগ কৰি আছে।